মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টোত মই ক্লাছ 10 ৰ 4.3 1 2 3 মানে দীঘাৰ সমীকৰণ দীঘাৰ সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰা তিনিটা অংক কৰি দিছিলো। এতিয়া মই ইয়াৰ পিছৰ অংককেইটা কৰিবলৈ আগবাঢ়িছো। তোমালোকৰ চাগে সময় পৰীক্ষা গ'ল নহয় জানো? এতিয়া অকণটো ৰেষ্টত থাকিবলৈ মন যাবই। যদিও ৰেষ্টত থাকিবলৈ মন যাব, মই অকণমান কথা এটা কৈ দিছো। সমূহীয়া পৰীক্ষা তোমালোকৰ আহি আছে, কিন্তু গৰম বন্ধ মাহটো শেষ হোৱাৰ এটা মাহৰ পিছতেই মানে স্কুল বহা এটা মাহৰ পিছতে তোমালোকৰ কি হ'ব? সমূহীয়া পৰীক্ষা হ'ব। বিশেষকৈ ক্লাছ 10 ৰ কাৰণে কৈ আছো। তোমালোকে যিটো বৰ্ডৰ এক্সাম দিবা নহয় জানো, সমূহীয়া পৰীক্ষাত সদায় ক'ৰ পৰা প্ৰশ্ন আহিব? বৰ্ডৰ পৰা প্ৰশ্ন আহিব। আৰু তোমালোকৰ যিটো স্কুলৰ পৰীক্ষা হৈ গ'ল ইউনিট টেষ্ট, তাৰ তুলনাত বহু গুণে টান প্ৰশ্ন আহিব। আৰু MCQ তোমালোকৰ 45টা আহিব। MCQ বিলাক সদায় টান আহে, আৰু ল'ৰা ছোৱালী আটাইতকৈ টান পায় MCQ বিলাক। সেইকাৰণে অকণমান গুৰুত্ব দি বস্তুবিলাক বুজিবলৈ চেষ্টা কৰিবা। আৰু গৰমৰ বন্ধ বুলি সময়বিলাক এনেই অতিবাহিত নকৰিবা। অকণমান এতিয়া এই অংকবিলাক যদি অকণমান চাই থোৱা, তোমালোকৰ গৰমৰ বন্ধৰ পিছত কিন্তু ছাৰহঁতে কি কৰিব? খুব ফাষ্ট যাব। লেচন বিলাক এতিয়া যেনেকে গৈ আছিলে তাতকৈ খুব ফাষ্ট যাব, কাৰণ কম সময়ৰ ভিতৰত চিলেবাছটো কমপ্লিট কৰিব লাগিব। সেইকাৰণে খুব ফাষ্ট যোৱাৰ লগে লগে তোমালোকে বুজিবলৈ অলপ সুবিধা পাবা, হয় নহয়? সেইকাৰণে অকণমান আগতীয়াকৈ জানি থোৱা। আৰু এতিয়া যিকেইটা লেচন পঢ়াব অকণ টান টান লেচন পঢ়াব। তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টলৈকে অলপ সহজ অংককেইটা কৰি আছিলা, এতিয়া কিন্তু অকণমান টান টান অংক পাবা। সেইকাৰণে অকণমান আগতীয়াকৈ চাই থোৱা, যাতে তোমালোকৰ সুবিধা হয় আৰু তোমালোকক আহি থকা পৰীক্ষাত তোমালোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰা। আহাচোন ভিডিঅ'টোলৈ যাওঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই দীঘাৰ সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিছিলো তিনিটা অংক। আজি এইটো 4 নম্বৰটো কৰিবলৈ ধৰিছো। 2x² + 5√3x + 6 = 0। আমি জানিছিলো দীঘাৰ সমীকৰণটো এইটোৱে, ax² + bx + c = 0, য'ত x ৰ মান হয় -b + (b² - 4ac/2y3)। হয়নে? এতিয়া আমি ইয়াত ইয়াৰ মতে যদি চাই লওঁ, ইয়াত কি কি পাম চোৱাচোন। ইয়াত a মান পাম 2, b মান পাম 5√3 আৰু c মান পাম 6। এটাকে x ৰ মান কিমান হ'ব? x = -b + (b² - 4ac/2y3)। এই সূত্ৰমতে যদি পাতি যাওঁ, -b মান কিমান পাব? -5√3, হয়নে? 5√3 আহিলে a - 3 চিনটো আহিলে, প্লাছ মাইনাছ √(b²)। b² মানে কিমান আহিব? 5√3², b² - 4a, a মানে 2, c মানে 6/2a। ওকে, দেন -5√3 প্লাছ মাইনাছ 5 × 25, 25 × 3 = 75, 75 বিয়োগ 4 × 8, 8 × 6 = 48/4। কিমান থাকি যাব? -5√3 প্লাছ মাইনাছ 15 × 8 = 7, 6 × 4 = 2, 27 মানে 4। -5√3 প্লাছ মাইনাছ 27ৰ বৰ্গমূল কিমান? 3√3/4। এতিয়া যদি প্লাছ ধৰো, এবাৰ প্লাছ ধৰিলে কি পাম? x ৰ মান পাম -5√3 প্লাছ 3√3/4। That means কিমান হ'ব? 3টা √3 বা 5টা √3 গ'লে -2√3/4। 2 কাটি দিলে কিমান পাম? 2 বাৰ -√3/2। আৰু যদি মাইনাছ ধৰো, মাইনাছ ধৰিলে কি পাম চোৱাচোন। x = -5√3 আৰু এইটো 3√3/4। ওকে, মানে -8√3/4। 4 কাটিলে কিমান হ'ল? 2 বাৰ -2√3। এইটোৱে হ'ল তোমালোকৰ এই অংকটোৰ উত্তৰ। ওকে, এতিয়া পিছৰ অংকটো লৈ যাওঁ। পিছৰ অংকটোত কি আছিলে? x² + 4x + 1, x² + 4x + 1 চোৱাচোন। পাঁচ নম্বৰটো ন, 5 নম্বৰটো x² + 4x + 1 = 0। ইয়াত কি কি পালা? ইয়াত a মান পালা 1,
b মান পালা 4 c মান পালা 1 ওকে এটাকে x কিমান হ'ব -b b মানে কিমান -4 -b -4 নহয় সিম্পল 4 -b plus minus root over b square মানে 4 square minus 4 a মান 1 c মান 1 by twice a okay কিমান পালা -4 plus minus 4 গুণ 16 পা 4 গুণ 12 root over 12 by 2 -4 plus minus 12 বর্গমূল কিমান 2 দুগুণ 4 3 গুণ 12 2 দুগুণ 4 3 গুণ 12 এটা আবার 2 ওলাই আহিলে √3 থাকি গল বাই 2 ইয়াৰ পৰা যদি 2 এটা কমন লওঁ কিমান থাকিব -2 প্লাস মাইনাস √3 বাই 2 এই দুইটা কাটি দিলো -2 প্লাস মাইনাস 3 উত্তৰটো এতে x ইকুয়াল এটাকে x ইকুয়াল কিমান হ'ব x ইকুয়াল হ'ব -2 প্লাস 3 বা -2 -3 √3 দে ওকে এইটা হ'ল তোমালোকৰ উত্তৰ আৰু এটা থাকিলে 3 নম্বৰটো চাইছো 3 নম্বৰ নহয় 6টো কি আছিলে 6টো 4x square plus x minus 3 is equal 0 4x square plus x minus 3 is equal 0 ইয়াত a মান কিমান পালা 4 b মান পালা 1 c মান পালা -3 কেনেকৈ পালা b মানটো a ইয়াত একো নাই মানে কি আছে 1 এটা আছে এটাকে x মান কিমান আছিল আকৌ পাতি দিছিলো বা -b plus minus root over b square minus 4ac by 2ac এই সূত্ৰটো মই যেনেকৈ ফলফলীয়াকৈ মাতি আছো তোমালোকো ফলফলীয়াকৈ মনত ৰাখিব লাগিব মুখে মাতি থাকিব পৰা হ'ব লাগিব দেই -b b মান কিমান 1 -b plus minus root over b square মানে 1 square -4 a মানে হল 4 c মানে হল -3 ওকে by twice a মানে হল 4 কিমান হল চোন -1 plus minus 1 4 গুণ 16 3 গুণ 48 48 কে 49 49 by 8 মানে -1 plus minus এটা হল 7 এটা হল 8 প্লাস ধৰিলে কি হ'ব প্লাস ধৰিলে চোৱাচোন -1 plus 7 by 8 is equal 7 পৰা 1 গ'ল 6 by 8 মানে 3 by 4 আৰু যদি মাইনাস ধৰো -1 minus 7 by 8 is equal -8 by 8 is equal -1 এটাই হল তোমালোকৰ উত্তৰ চোৱাচোন এই ভিডিঅ কিটা কেনেকুৱা লাগিল তোমালোকে কমেন্ট সেকশনত জনাবা ইয়াৰ পিছত 4টা অংক আছে এই 4টা কিন্তু অকমান টাফ দিছে দেই টান দিছে আৰু এইকিটা আমাৰ আগৰ সিলেবাসত নাছিলে এটা নতুন কৰি দিছে অকমান মন কৰিবা ইয়াৰ পিছৰ ভিডিঅটো তোমালোকে ইয়াৰ পিছৰ অংককিটা মই দি আছো তোমালোকে চাবলৈ নাপাহৰিবা ধন্যবাদ